লৰ্ড হে ৰাই শুন প্ৰজাগণ আপোনালোকে শুনিছেনে শুন শুন সবাসদ আমাৰ অৱস্থান এয়া শুনি আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্জাই আজি এটা নতুন অনুষ্ঠানৰ সৈতে মই জবা অনুষ্ঠানটোৰ নাম হৈছে শুনা শুনা সভাসদ শুনা শুনা সভাসদত আমি অসমৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিকভাৱে জড়িত বিশিষ্ট ব্যক্তিসকলক মাতি আনিম আৰু কিছু কথা পাতিম এই কথাবোৰ আগতে আনে কাহানিও নুসুধা কথা হ'ব গতিকে আহক আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰোঁ আজি শুনা শুনা সভাসদত আমাৰ অতিথি অসম চৰকাৰৰ দক্ষ আৰু জনপ্ৰিয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা দাদা ৰেডিঅ' মঞ্জাইলৈ আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ জবা ৰেডিঅ' মঞ্জাই বিশেষকৈ মঞ্জাই এই শব্দটো শুনাৰ লগে লগে আপোনাৰ কি কথা মনলৈ আহে ৰেডিঅ'টো একচুৱেলি মোৰ কাৰণে এটা নষ্টালজিয়া ৰেডিঅ' আজিকালি কম শুনো কিন্তু সৰুতে মই খুব ৰেডিঅ' শুনিছিলোঁ মই বাতৰি শুনো গীতিমালিকা শুনো ৰাতিপুৱা 6টা বজাতে মই অলপ সৰুৰ পৰা হয়তো বাতৰি পলিটিক্স অলপ ইনভলভ আছিলোঁ ডিৰেক্টলি নহ'লেও ইনডিৰেক্টলি মনটো তেনেকুৱা আছিল গতিকে সেইখিনি সময়ত আমাৰ বাতৰি শুনাৰ চ'ৰ্চ আছিলে ৰেডিঅ' আৰু দৈনিক অসম গতিকে ৰেডিঅ'টোৰ লগত মোৰ খুব ক্ল'জ ৰিলেশ্যন আছিলে এতিয়া সময়ৰ আগবাঢ়ি যোৱাৰ লগত ৰেডিঅ' কম শুনা হ'লোঁ কিন্তু ৰেডিঅ' মই আগতেও মই আৰু একদিন মই আকাশবাণীলৈকে গৈছিলোঁ তাতো মই এই কথাটো কৈ আহিছোঁ যে ৰেডিঅ'ৰ লগত মোৰ খুব ক্ল'জ ৰিলেশ্যন আছিলে এতিয়া ডেফিনেটলি কমিছে কিন্তু ৰেডিঅ'টো মোৰ কাৰণে প্ৰথম খবৰ গোটোৱাৰ বা প্ৰথম মনোৰঞ্জনৰ আহিলা আছিলে গতিকে ৰেডিঅ'ক মই কেতিয়াও নাপাহৰোঁ শুনি ভাল লাগিল আমাৰ মই আজি পীযুষ হাজৰিকাক নিৰ্বাচনৰ কথাবোৰ বা পলিটিকেল কথাবোৰ বেছি নুসুধো কিন্তু প্ৰথমতে এটা কথা সুধি লৈছোঁ তাৰপিছত আমি বেলেগ কথা পাতিম নিৰ্বাচন লোকসভা নিৰ্বাচন সমাপ্ত হ'ল ফলাফল আহিব গতিকে এই নিৰ্বাচনত আপুনি অসমৰ প্ৰেক্ষাপটত এই নিৰ্বাচনটো কেনেধৰণে চাইছে চাওক এতিয়া পৰ্যায়টো এনেকুৱা হৈ গৈছে যে গোটেই ভাৰতবৰ্ষত ডেভেলপমেণ্টেল পলিটিক্স ষ্টাৰ্ট হৈছে মানে ডেভেলপমেণ্ট পলিটিক্স মানে কি ডেভেলপমেণ্টৰ ৰাজনীতি কোনে কাম কৰিছে নকৰিছে মানুহক এতিয়া কাম নকৰাকৈ মিছা কথা কৈ মানুহক মিছলিড কৰি এতিয়া ভোট গোটোৱাৰ সমস্যাটো ভোট গোটোৱাবলৈ ইমান ইজি নহয় ভোট লোৱাটো ইমান ইজি নহয় এটা কথা মই খুব আনন্দৰে কওঁ দেশত প্ৰচণ্ড মোদী ডাঙৰীয়াৰ ঢৌ আছে গতিকে ৰাজনীতিৰ কথা বেছি নকওঁ কাৰণ তুমি বুলিয়ে কৈছোঁ তাইক তুমি বুলিয়ে কওঁ সৰু বহুত দিনৰ পৰা চিনি পাওঁ তুমি মোক অলৰেডি ক'লা যে পলিটিক্সৰ কথা বেছি নাপাতোঁ গতিকে মই একদম সংক্ষেপেহে কৈছোঁ তুমি নোকোৱাৰ পাছত মই ক'বলৈ বেয়া পাইছোঁ তথাপিতো প্ৰথম সুধি দিলাৰ কাৰণে কৈছোঁ দেশত প্ৰচণ্ড মোদী ডাঙৰীয়াৰ ঢৌ আছে অসমতো এই ঢৌ বিৰাজমান বা বিদ্যমান গতিকে খুব ভাল ফলাফল আমি লাভ কৰিম অলপ আমি বেলেগ কথা পাতোঁ এতিয়া পীযুষ হাজৰিকা এগৰাকী মন্ত্ৰী ৰাজনৈতিক নেতা যদি আপোনাক ৰাজনৈতিক নেতা হিচাপে অসমে নাপালেহেঁতেন তেতিয়া আমি কি হিচাপে পালোঁ ক'বলৈ কথাটো দিগদাৰ কাৰণ আমি সৰুৰ পৰা বুলি একদম নকওঁ মই একদম সৰুৰ পৰা নাছিলোঁ কিন্তু গ্ৰেজুৱেশ্যনৰ ছেকেণ্ড ইয়েৰ মানৰ পৰাই পলিটিকেলি খুব ছিৰিয়াছলি ইনভলভ হৈ গ'লোঁ ঘৰখনত ৰাজনীতি কৰাৰ পৰিৱেশ আছিল দেউতাই ৰাজনীতি কৰিছিল গতিকে ৰাজনীতিৰ লগত সৰুৰ পৰাই পৰিৱেশ ক'লোঁ নহয় মই 9 ক্লাছত পঢ়োঁতে 8 ক্লাছত পঢ়োঁতে ৰেডিঅ'টো শুনি থাকোঁ বাতৰি শুনি থাকোঁ দৈনিক অসমখনটোতো মই নিজকে কেতিয়াবা হাঁহো মই এডভাৰটাইজ পৰ্যন্ত পঢ়িছিলোঁ তেতিয়াতো এখনেই পেপাৰ যায় আমাৰ গাঁৱত গতিকে দৈনিক অসমে আছিল লাষ্টৰ ফালে অগ্ৰদূত যোৱা হ'ল শ্ৰীময়ী যোৱা হ'ল মোৰ ঘৰত এইবিলাক আছিলে কাৰণে মই নামবিলাক জানো অলপ প্ৰান্তিক দেউতাই লোৱা হ'ল গতিকে তেতিয়াৰ পৰাই পলিটিকেল ইনভলভমেণ্টটো বহুত বেছি আছিলে গতিকে কি হ'লো হয় মই নিজেও নাজানো কিন্তু কিবা এটা কৰাৰ প্ৰবল ইচ্ছা আছিল প্ৰবল আগ্ৰহ আছিল আৰু কিবা ক'ৰবাত নহয় ক'ৰবাত বহুত ছাকচেছ হৈছোঁ বুলি আজিও নকওঁ কিন্তু বহুত ফেইলটো হয়তো নহ'লো হয় মানে মানুহৰ সৈতে জড়িত হৈ থাকিলে ডেফিনেটলি সেইটো পৰিৱেশে ঘৰটোত তেনেকুৱা আছিলে মানে সকলোৱে জানে আহঁতগুৰিৰ ম'হৰ যুঁজ বুলি ক'লে বিখ্যাত ম'হৰ যুঁজ মোৰ আগতে এতিয়া য'ত ম'হৰ যুঁজ হয় তাৰ পৰা 3 কিলোমিটাৰ ভিতৰত ম'হৰ যুঁজ হৈছিলে আৰু য'ত ম'হৰ যুঁজ এতিয়া হয় তালৈ মোৰ ককাই উঠাই লৈ আহিছিল বুলি কয় ককা আৰু ককাৰ লগৰ মানুহখিনিয়ে ডেফিনেটলি এজন মানুহেতো নোৱাৰে গতিকে ককাও আছিলে
সমাজৰ লগত জড়িত, দেউতা তেনেকুৱা আছিলে, পৰিয়ালটোৰ খুৰাহঁতো তেনেকুৱা। গতিকে আমি সেইটো জন্মতে পাইছোঁ যে সমাজৰ লগত থাকিব লাগিব। আমি আমাৰ অঞ্চলৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগত আমাৰ পৰিয়ালৰ কোনোবা এজন নহয় কোনোবা ইনভলভ হৈয়ে থাকে। তেনেকুৱা এটা পৰিৱেশ সৰুৰ পৰাই যিহেতু পাইছোঁ, গতিকে হয়তো সমাজৰ লগত ক'ৰবাত নহয় ক'ৰবাত লিংক থাকিলেই হয়। আমি অকণমান এইবাৰ ঘৰুৱা কথা পাতিবলৈ বিচাৰিছোঁ। আইমী বৰুৱা আপোনাৰ সহধৰ্মিনী, মই সুধিব বিচাৰিছোঁ আইমী বৰুৱাক আপুনি প্ৰথমে ক'ত লগ পাইছিল কাহিনীটো? একচুৱেলি মইতোতো আইমী ডাঙৰ দীঘল হৈছে ৰহাত, দেউতাকৰ ঘৰ ঢিঙত নগাঁৱৰ, মাকৰ ঘৰ ৰহাত, আৰু মোৰ ঘৰ আহঁতগুৰিত। 10 কিলোমিটাৰ ডিফাৰেঞ্চ, যদিও তাতে মই জানো সৰুৰ পৰা তাতে চিনাকি হোৱা নাই, কাৰণ মই 95 চনতে গুৱাহাটী আহিছোঁ, আৰু সিহঁতিও তেনেকুৱা এটা মই শুনাত পাছত 97, 98 সিহঁতি গুৱাহাটী গুচি আহিছে। গুৱাহাটীতে চিনাকি হৈছিলোঁ এজন বন্ধুৰ যোগেদি। কিন্তু তাত চেতা সেই ৰহাৰ আহঁতগুৰিৰ ময়ো ৰহাতে ডাঙৰ দীঘল হোৱা নিচিনা। তাত তেনেকুৱা এটা চাগে ফিলিংছ এক্সট্ৰা হ'ল যে আমি একে জেগাৰ মানুহ। তেনেকেই চিনাকি হ'ল, সম্পৰ্ক হ'ল, আৰু পাছলৈকে সকলোৱে জানে বিয়া হ'লোঁ। নহয়, মই সুধিছোঁ যে আপুনি যেতিয়া আইমী বৰুৱাক লগ পাইছিলে তেতিয়া কিন্তু আইমী বৰুৱা অলৰেডি এষ্টাব্লিছ আছিলে, জনপ্ৰিয় হয়। আৰু পীযুষ হাজৰিকা কিন্তু তেতিয়াই মই একেবাৰে নাছিলোঁ। মই তেতিয়া হয়তো মই আইমী বৰুৱাক যেতিয়া লগ পাইছোঁ, মই কংগ্ৰেছ দল কৰিছিলোঁ, কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনৰ মই ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। মই গতিকে মোক ৰাইজে ইমান নাজানিছিলে, কিন্তু মই খুব তাত মানে উইদিন দ্য পলিটিকেল চাৰ্কুল আই ৱাজ ভেৰি ছিৰিয়াছ দেন অলছ', এক্টিভো আছিলোঁ বহুত, কিন্তু মানুহে ইমান জানাকৈ মই তেতিয়া নাছিলোঁ। আৰু আপুনি তেতিয়া ভাবিছিল নেকি যে আইমী বৰুৱা ইমান ডাঙৰ জনপ্ৰিয় এগৰাকী শিল্পী, মোকতো মানুহে চিনি নাপায়, মইহে আইমীক ভাল লাগিছে, মোৰ আপোনাৰ প্ৰেম হৈছে? তেনেকুৱা কথা নহয়। এইটো তেনেকুৱা হ'লেতো সম্পৰ্কটো দুটা মানুহৰ সম্পৰ্ক তেতিয়া এটা হ'ব নোৱাৰে। তাই হয়তো বিশ্বাস আছিল আপোনাৰ? তাই হয়তো মানে এনেকুৱা তাই হয়তো চাগে ষ্ট্ৰং ডিচিশ্যন এটাহে লৈছিলে যে এই ল'ৰাটোৱে এই মুহূৰ্তততো বিশেষ একো নাই, ভৱিষ্যতে কি কৰিব তাই নাজানে, তথাপিতো তাই মোৰ ওচৰলৈকে আহিছিল বা মই তাইৰ ওচৰলৈকে যোৱাৰ সুযোগ পাইছিলোঁ। ডেট ৱে চি টুক এ ষ্ট্ৰং বল্ড ডিচিশ্যন, আৰু মই সেইটো সদায় এপ্ৰিচিয়েট কৰিম। আৰু আইমী বৰুৱা এতিয়া আপোনাৰ সহধৰ্মিনী, ঘৰত আপোনালোকৰ 2টা সন্তান আছে, সময় আপুনি যথেষ্ট ব্যস্ত থাকে, গতিকে কেতিয়াবা সময় দিয়া নিদিয়া ব্যস্ততালৈ খং উঠে নেকি? তেনেকুৱা নহয়, আমাৰ শ্বিডিউল বস্তুটো। এইকেইদিন মই ইলেকশ্যন শেষ হৈছে, অলপ চলপ মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কাম আৰম্ভ কৰিছোঁ, যদিও অফিচিয়েলি কৰিব পৰা নাই। গতিকে মষ্ট অফ দ্য টাইম মই ঘৰতে আছোঁ। সিদিনাখন ক্ৰিকেট খেল হ'ল, মই আবেলিটো ল'ৰা ছোৱালীৰ লগত ক্ৰিকেট খেল চালোঁ, আকৌ মই ক্ৰিকেট খেললৈকে লৈ যাব লাগিব। আইমী গুৱাহাটীত এইকেইদিন নাই, গতিকে মোৰ দায়িত্ব সেইটো। মানে আপুনি যেতিয়া ব্যস্ত হৈ থাকে তেতিয়া আইমী বা ঘৰত আছিলে? তেনেকুৱা এটা ছিষ্টেম আছে, যিমান পাৰোঁ আমি তেনেকৈ কৰোঁ। অফক'ৰ্চ মই নোৱাৰোঁ, মোৰ ল'ৰা ছোৱালীকেইটাক বেছি সময় ডেফিনেটলি আইমীয়ে দিয়ে, আৰু আমাৰ মা দুগৰাকী আমি একেলগে থাকোঁ, মোৰ মা, আইমীৰ মা, আমাৰ ঘৰতে একেলগে থাকোঁ। গতিকে আইতাক দুজনীয়ে ল'ৰা ছোৱালীকেইটাক সম্পূৰ্ণকৈ চাই, কিন্তু আমি চেষ্টা কৰোঁ হয় আইমী নহয় মই থাকিবলৈ। তাৰ মাজতো কেতিয়াবা নোৱাৰোঁ, কাৰণ মই বহুত বেছি ঘূৰি ফুৰিব লাগে। কিন্তু মই গুৱাহাটীত যদি থাকোঁ, মোৰ এটা স্বভাৱটো এনেকুৱা, মই আড্ডা মাৰি ক'তো ঘূৰি নুফুৰোঁ। আড্ডা নামাৰে? মই আড্ডা ৰাজনীতিটো আড্ডা লাগে চাগে? মোৰ ঘৰত মই খুব বেছি মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতে যাওঁ, বা মোৰ ঘৰলৈকে আহে, ফোনত সকলোৱে পায়, অফিচত সকলোৱে পায়। আদাৰৱাইজ অফিচ যদি নাথাকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তাত যদি মই নাযাওঁ, মই ঘৰত থাকোঁ। তাতে মই ল'ৰা ছোৱালীকেইটাক যিমানখিনি পাৰোঁ চাওঁ। তেতিয়াও মই ব্যস্ত থাকোঁ। মোৰ ল'ৰাই কয় তুমিতো ঘৰত আছা, ঘৰত থাকিতো ফোনতে ব্যস্ত হৈ আছা। উপায় নাই, মোৰ প্ৰফেশ্যনটোৱে তেনেকুৱা। বা তাৰ মাজতো মই যিমানখিনি দিব পাৰি সময় দিবলৈকে চেষ্টা কৰোঁ। ইও লাহে লাহে বীৰ নহয় জানো? সি লাহে লাহে বুজি পোৱা হৈছে ডাঙৰ। মানে মই এনেকুৱা কৰোঁ, যদি মই বাহিৰত থাকিলে মোৰ এটা ছিষ্টেম আছে। মই বীৰ আৰু জিগি স্কুললৈকে যায় 7টা বজাত। মই নৰ্মেলি মই সোনকালেই উঠোঁ, কিন্তু বাহিৰত থাকিলে মই 6:45 মই এলাৰ্ম দি থওঁ, যাতে মই সিহঁতে স্কুললৈ যোৱাৰ আগত এটা ফোন কৰিব পাৰোঁ, দুয়োটাৰ লগত মই কথা পাতোঁ। আৰু সিহঁতে যেতিয়া স্কুলৰ পৰা আহে, মোৰ কেৰেক্টাৰটো এনেকুৱা যে সিহঁতে অন দ্য ৱে টু হোম মই ফোনত কথা পাতোঁ। সিহঁতক যোনে স্কুলৰ পৰা আনিব যায়, সিহঁতৰ ফোনত মই কথা পাতোঁ। আৰু ঘৰত যদি থাকে, মানে ল'ৰা ছোৱালীকেইটা ঘৰত আছে, মই বাহিৰত আছোঁ, মই দিনটো 10 বাৰ ফোন কৰোঁ। সেইটো মোৰ স্বভাৱ। যিমানখিনি পাৰোঁ মেইনটেইন কৰিব চেষ্টা কৰোঁ। আপুনি বাহিৰত, যদি ঘৰৰ বাহিৰৰ কথা কওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে
পীযুষ হাজৰিকাৰ কেতিয়াবা আমি যেতিয়া লগ পাই থাকোঁ আপোনাৰ কিন্তু আপুনি মানে নে নামানে মই নাজানো কেতিয়াবা আপোনাৰ ফটকে কেতিয়াবা খংটো উঠি যায় আপোনাৰ মই ফটকে খং অকণমান উঠে শ্বৰ্ট টেম্পাৰ্ড সেইটো মোৰ বেয়া গুণ হুম, মই অস্বীকাৰ নকৰোঁ মোৰ বেয়া গুণ হুম। আগতকৈ সেই কমাবলৈ- কোনবোৰ কথাত আপোনাৰ খং উঠে নহয় মই অলপ চেঞ্চিটিভ মানুহজন হুম, কোনোবাই বিশ্বাস নকৰিব পাৰে মোক এনেই কোনোবাই একিউজ কৰা হুম, মিছা কথা কোৱা বুলি কোৱা এইবিলাক কথা মোৰ বৰ ভাল নালাগে কোনোবাই যদি মই সঁচা কথা গালি পাৰি দিয়ে মই সহ্য কৰি গুচি যাম হুম, কিন্তু মই অলপ চেঞ্চিটিভ হুম, আৰু কোনোবাই মোক ডিউটি এটা কৰিব দিছে মই ডিউটিটো খুব চিৰিয়াছলি কৰিব খোজোঁ হুম, বেলেগে যদি ডিউটিটো অকণমান ভাল কৰি থকা নাই যেন লাগে মোৰ খং উঠে হুম। কিন্তু মই আকৌ কৈছোঁ এইটো মোৰ খুব বেয়া গুণ মই অস্বীকাৰ কৰাৰ উপায়েই নাই আগতকৈ কমাব চেষ্টা কৰিছোঁ আৰু ঘৰত যেতিয়া আপোনাৰ খং উঠে ঘৰত তেতিয়া তেনেকুৱা চৰি কোনে নাই। কয় প্ৰথমতে মই কওঁ ডেফিনেটলি মই কওঁ সেইটো চবৰে মন্ত্ৰী চবৰে হওক নাজানো মই কওঁ মোৰ ঘৰত যদি কিবা আমি সাধাৰণতে খুব কম কাজিয়া লাগো নালাগে বুলিতো ক'লে মিছা কথা কোৱা হ'ব কিন্তু কম লাগো অন্যতকৈ কম লাগো কিন্তু লাগিলে ময়ে চৰি কওঁ ময়ে কথা পাতোঁ মানে সেইটো পীযুষ হাজৰিকা হওক সেইটো আন যোনেই নহওক চবৰে সেইটো লগতে হয় বুলি ভাবোঁ মেক্সিমাম কিন্তু মই তেনেকুৱা মই যে কাজিয়া লাগিলে ক'লো নাই সাধাৰণতে বহুত কম কাজিয়া হয় আমাৰ হুম, কাজিয়া হ'লে প্ৰথম চৰি বা প্ৰথম ফোনটো ময়ে কৰোঁ প্ৰথম মাত ময়ে দিওঁ আৰু তেতিয়া বা মানি ঠিক লয়। আছে মানি যায় পীযুষ হাজৰিকা বাহুবলী নেতা বুলি কিন্তু কয় যে বাহুবলী নেতা কোনে কয় মই এইটো ক'ৰ পৰা ক'লে নাজানো মই আজিলৈকে এজনে মানুহক থপৰিয়াই পোৱা নাই বুলিয়ে ক'ব পাৰোঁ মই হুম, মানে মানে আগতে খং উঠে কাৰণে খং কয় উঠে- নেকি? হ'ব পাৰে কিন্তু ক'তো মোৰ এগেইনষ্টত কেছ নাই হুম, মইতো ক'তো এটা কেছ মোৰ এগেইনষ্টত নাই হুম, আৰু কাকো মই খং উঠে মই অস্বীকাৰ নকৰোঁ মই কৈছোঁ না মোৰ খুব বেয়া গুণ হুম, মই অস্বীকাৰ কৰা নাই ভগৱানেতো চবকে ভাল গুণে দিব নেকি বেয়া গুণো দিব গতিকে মোৰ এইটো বেয়া গুণ মই অস্বীকাৰ কৰা নাই হুম, কিন্তু বাহুবলী হ'বলৈ কাৰোবাক মানে কেতিয়াবা বাহুবলী ক'ত শুনো বিহাৰত শুনো ইউপিত শুনো এই বাহুবলী ভাল কেৰেক্টাৰ এটা চিনেমাখনত যদি সেইটো চোৱা যায়। সেইটো বেলেগ কোৱা নাই মই বাহুবলীক মই নেতাটো কৈছোঁ হা, হা, হা। বাহুবলী নেতা মানে গুণ্ডামি কৰে 50টা কেছ থাকে 20টা কেছ থাকে মাৰ্ডাৰ কেছ থাকে ৰেপ কেছ থাকে এইবিলাকতো দূৰৰ কথা সাধাৰণ কেছ এটাও মোৰ এগেইনষ্টত নাই হুম, আজিলৈকে নাই হুম। এতিয়া ক'ৰ পৰা মই বাহুবলী হৈ গ'লে মই নিজে নাজানো শুনিলে কেনেকুৱা হয় এইটো? ভাল নালাগে মোৰ বেয়া পাওঁ মই আৰু এটা কথা মই এতিয়া পীযুষ দাক পাইছোঁ কাৰণে মই কথাটো সুধিছোঁ সেইটো হৈছে কেইবছৰমান আগতে মোৰ ইমান ভালকৈ মনত পৰা নাই এটা বস্তু ধৰক মন্ত্ৰী হওক বা এক্ট্ৰেছ হওক তেওঁলোকৰ কথাবোৰ ভাইৰেল হৈ থাকে ভাইৰেল কৰে আৰু ভাইৰেল কৰোঁতে তলত কমেণ্ট বহুত আহে আপুনি সেই কমেণ্টবোৰ কেতিয়াবা পঢ়েনে কমেণ্টবোৰ কমেণ্ট ছেকশ্যনৰ কাহিনীটো অলপ বেলেগ মাজতে আমাৰ সন্মানীয়া বিত্তমন্ত্ৰী অজন্তা বাইদেৱে মোক এটা কথা ক'লে যে পীযুষ ইমান কমেণ্টবিলাক বেয়া বেয়াকৈ লেখে মই ফেচবুক চাব মন নাযায় মই যেতিয়া বাইদেউ কথা এটা ক'লোঁ বোলো বাইদেউ আমিতো এতিয়া ট্ৰেজাৰী বেঞ্চত থকা মানে আমি মন্ত্ৰী গতিকে আমাক মানুহে সমালোচনা কৰে মই দুগৰাকী নাম ক'লোঁ কাৰ নকওঁ এই দুজন অসমৰ অপজিশ্যন লিডাৰ তেওঁলোকৰ কমেণ্টবিলাক কি লেখে চাব বাইদেৱে মোক 3 দিন 4 দিন পাছত ক'লে পীযুষ তেওঁলোককো গালি পাৰে গতিকে এইটো এটা মানুহৰ এটা ছেকশ্যনৰ এইটো এটা নিয়ম মোকো গালি পাৰিব অপজিশ্যন লিডাৰকো গালি পাৰিব ঠিক আছে মোক গালি পাৰক মই চৰকাৰত আছোঁ মই বেয়া কৰিছোঁ ভাল কৰিছোঁ কৰিব অপজিশ্যনত থকা লিডাৰেনো কি কৰিব তেওঁ কিয় গালি পাৰে তেওঁকো উধাই মুধাই গালি পাৰে গতিকে এই কমেণ্ট লৈ মোৰ একো নহয় মানে আপুনি পঢ়িছেনে কেতিয়াবা মই পঢ়োঁ মোৰ একো নহয় পঢ়ে কেতিয়াবা এইজন মানুহ মৰিলেও ভাল বুলি কয় এইটো মৰিলেও ভাল বুলি মই পঢ়িছোঁ গতিকে মোৰ গাত নালাগে এতিয়া এনেকুৱাও লেখে মানে মন কেতিয়াবা বেয়া ধৰ মোৰ তেনেকুৱা মোৰ বহুত বিশেষ নালাগে মই কৈছোঁ নহয় মানে অলপটোতো আৰু চব মানুহ কিন্তু অন্য মানুহ এজনৰ যিমান লাগিব মোৰ চাগে তাতকৈ কম লাগে অভ্যস্ত হৈ যাওঁ আৰু এইটো এটা পৰিৱেশ আৰু এটা কথা সেইটো হৈছে কেইবছৰমান আগতে এটা বিশেষ কথাত পীযুষ হাজৰিকা অলপ ভাইৰেল হৈছিল মই কথাখিনি নকওঁ খুলি কৈছোঁ সাংবাদিক এজনক যে মই কিবা কৈছিলোঁ আৰু এটা নাম আপোনাক লৈ বিশেষভাৱে জানো মই এইটো কি ডাঙৰ কথা আমিতো কওঁ আমিতো ভাষাত আমি সাধাৰণ ভাষাত কওঁ কিন্তু মই এটা কাম কৰিব নোৱাৰোঁ মই কাৰো মই মোবাইলত কাৰো ৰেকৰ্ডিং কৰিব নোৱাৰোঁ বাকী কিছুমানে ৰেকৰ্ডিং কৰিব পাৰে মই নোৱাৰোঁ মোৰ মোবাইলটো নাই সেইটো মই তোমাৰ লগত কথা পাতি তোমাৰ অজ্ঞাতে মই ৰেকৰ্ডিং কৰিম সেইটো মই ভাবিবও নোৱাৰোঁ গতিকে যোনে কৰিছে তেওঁলোকে যোনে লিক কৰিছে তেওঁলোকে ৰেকৰ্ডিঙো কৰিছে ন ৰেকৰ্ডিং কৰাটোতো ভাল কাম নেকি হয়নে নহয় কোৱা গতিকে সেইটো মই এৰি দিছোঁ তাৰপাছত কাম ভালকৈ কৰিবলৈ চেষ্টা কৰোঁ তাৰপিছত কিন্তু এজন বেলেগ পীযুষ মই হাজৰিকা কাম কৰিবলৈ চেষ্টা কৰোঁ মই আপুনি তাৰ আগত কভিডৰ সময়ত দিনে ৰাতিয়ে দৌৰিছোঁ এখন অসমৰ কাৰণে নাই দৌৰা নেকি কভিডৰ আমি হেৰিটো সোমাই গৈছোঁ আমি কভিড পেচেণ্টৰ মাজতো সোমাই গৈছোঁ সোমাই যোৱা নাই জানো
দিনে ৰাতিটো কাম কৰিছোঁ ন নিশ্চয়। গতিকে ক'ৰবাত কাম কৰাৰ কাৰণেই আকৌ মানুহে ইলেক্ট কৰিছে হুম, কাম কৰাৰ কাৰণেই আকৌ চাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰী পাতিছে হুম, গতিকে ক'ৰবাত কাম কৰিব লাগিব খং উঠে কিবা উঠে এইবিলাক চব ঠিক আছে কিন্তু এটা শিকিছোঁ যে ষ্টেটখনৰ কাৰণে কাম কৰিব লাগিব হুম, ৰাজ্যখনৰ কাৰণে কাম কৰিব লাগিব আজি বাৰিষা আহিল বুলি এইকেইদিনটো অফিচাৰখিনি আহিবলৈ অলপ বেয়া পায় হুম, কিবা পাই কোড অফ কণ্ডাক্ট চলি আছে হুম, অফিচাৰ একচুৱেলি মিটিঙত বহিব নোৱাৰে মই ৰিকুৱেষ্ট কৰি ফ'ৰ্চফুলি মিটিঙত বহাইছোঁ মই এইটো বহি কৰি থাকিব পাৰোঁ হুম। কিন্তু কাম কৰাৰ হেঁপাহো আছে গতিকে কাম কৰি যালে ক'ৰবাত নহয় ক'ৰবাত বাকী কথাবিলাক নাইকিয়া হৈ যাব আৰু অলপ কথা পাতিম কিন্তু ৰেপিড ফায়াৰ কেইটামান আছে আপুনি একেবাৰে কম সময়ত বেছি ভাবিব নোৱাৰিব কিন্তু কম সময়তে আপুনি মই উত্তৰটো দিব ঠিক আছে লাগিব যিমানখিনি পাৰোঁ অঁ বিং পলিটিচিয়ানছ অলপ ৰেপিড ফায়াৰ হেৰি কৰিবলৈ দিগদাৰ প্ৰথম প্ৰেম সৰু সৰুতে তেনেকুৱা আৰু ইহঁত চিৰিয়াছ নাছিলে এই ক্ৰাছ আছে নেকি কোনোবা পীযুষ হাজৰিকাৰ মোৰ ক্ৰাছ তেনেকুৱা বিশেষ নাই নাই তেনেকুৱা নাই ক'বলৈ ভয় হৈছে নাই নেকি? তেনেকুৱা নাই ক্ৰাছ তেনেকুৱা ৰেণ্ডম আৰু তেনেকুৱা স্পেচিফিক নাই আৰু প্ৰিয় সংগীত শিল্পী অসমৰ কম নে অসমৰ ডেফিনেটলি ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ আৰু বলিউডৰ বলিউডৰ টাইম টু টাইম চেঞ্জ হৈ থাকে হুম। কিন্তু আমি যেতিয়া 10, 11, 12ত পঢ়িছিলোঁ তেতিয়া আমি নাদিম শ্ৰৱণ কুমাৰ চানু এইবিলাক গান খুব ভাল পাইছিলোঁ মই সেইবিলাক এতিয়াও শুনি থাকোঁ মই আশিকি সাজন এইবিলাক গান আজিও মই শুনো মই এতিয়াও ৰাতি যদি চান্স পাওঁ মই গান শুনিয়ে ভাল পাওঁ টিভি চাবলৈ আজিকালি সময় নাপাওঁ চিনেমা চাবলৈ সময় নাপাওঁ চিনেমা চাই খুব ভাল পাইছিলোঁ আজিকালি এখন চিনেমা মই নেটফ্লিক্সত দিলেও 3 দিন লাগে তাকো 3 মাহৰ পাছত এখন হয় আগতে আমি 15 দিনত এখন চিনেমা চাওঁ গুৱাহাটীত এনেকৈ এটা সময় আছিল 1 সপ্তাহত এখন চিনেমা চাওঁ এতিয়া সেইবিলাক সময় নাই 6 মাহত এদিন হলত যাব পাৰোঁ কেতিয়াবা নেটফ্লিক্সটো যদি উলিয়াই লওঁ এখন চিনেমা চাবলৈ মোক 3 দিন লাগে কিন্তু মোৰ এণ্টাৰটেইনমেণ্টটো কিবা এটা কৰিব লাগে মই ৰাতি হ'লে অকলে অকলে গান শুনি বহি থাকোঁ আৰু মই মেক্সিমাম পুৰণা গানবিলাক শুনি থাকোঁ পুৰণি গান এতিয়াও আপোনাৰ মোবাইলত বা গাড়ীত পুৰণি গীত আছে পুৰণা নতুন চব থাকে কিন্তু মই সেই 90s গানবিলাক শুনি মোৰ অবভিয়াছলি ভাল লাগে আইমিবাৰ নাম্বাৰটো কি বুলি ছেভ কৰা আছে ফোনত তাই ঘৰত মতা নাম বুবু বুলি মাতি অ'কে ৰাজনীতিৰ গুৰু ৰাজনীতিৰ গুৰু আৰু কোনোবা জানিব লগা আছে নেকি মোৰ তথাপিতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বন্ধু বন্ধু কেইবাজনো আছে হুম। মোৰ বন্ধু মোৰ আগত এটা কাহিনী আছে মোৰ বন্ধুকেইজন মোতকৈ বয়সত ডাঙৰ মেক্সিমাম মই দাদা বন্ধু বুলি কওঁ কেইবাজনো আছে মেক্সিমাম মোৰ দাদা বন্ধু দাদা মই দাদা বুলিয়ে কওঁ কিন্তু মোৰ একদম ক্ল'জ বন্ধু সৰু আছে মোতকৈ মোৰ এনেকুৱা ছিষ্টেমটো যিকেইজন ক্ল'জ কেইজনমান ডাঙৰ কেইজনমান সৰু মোৰ বয়সৰ মোৰ বন্ধু কম কম মানে 4-5জন আছে মই দাদা বুলি কওঁ 3-4জন আছে মই ভাইটি বুলি কওঁ উই অল আৰ ফ্ৰেণ্ডছ চব কথা শ্বেয়াৰ কৰা চব কথা শ্বেয়াৰ কৰোঁ প্ৰিয় লেখক মই আজিকালি কম কিতাপ পঢ়োঁ আগতে মই আত্মঅনুসন্ধান পঢ়ি কেইদিনমান মোৰ হেৰিত চেঞ্জ হৈ গৈছিলে হোমেন বৰগোহাঁই আজিকালি কম পঢ়োঁ মই অনেষ্টলি কৈছোঁ প্ৰিয় লেখক তাৰ লগতে শেহতীয়াকৈ মই হোমেন বৰগোহাঁইৰ আত্মঅনুসন্ধান পঢ়ি কেইদিনমান মোৰ মানসিকতা চেঞ্জ হৈ গৈছিলে আই বিলিভ মই 11 নে 12ত পঢ়ি আছিলোঁ মইতো আৰু হোমেন বৰগোহাঁইৰ মই চব কিতাপ পঢ়া নাই যিকেইখন পঢ়িছিলোঁ মোৰ কাৰণে তেখেত বহুত ডাঙৰ লেখক বৰ ভাল লাগে মোৰ কাৰণে বহুত ডাঙৰ লেখক আৰু মই সুধিব বিচাৰিছোঁ শেহতীয়াকৈ আপুনি পঢ়ি য'ত বহুত ব্যস্ত মই এইকাৰণে মই চাওক আজিকালি যুগটো বেলেগ হৈ গ'ল কিতাপ পঢ়াৰ চান্সেছটো কম কিন্তু মই এটা বস্তু মই ৱৰ্ল্ড এফেয়াৰ্ছ পলিটিকেল ইকনমিক্স খুব বেছি আপডেটেড হৈ থাকোঁ কিতাপ হয়তো মই ক'ব নোৱাৰিম বহুত দিনৰ আগতে পঢ়িছোঁ কিন্তু এতিয়াও মই পৃথিৱীত কি আছে এনি টাইম মই মোবাইলত খুচৰি থাকোঁ মোৰ মোবাইলত যদি ফেচবুক টুইটাৰ চাব আপুনি মেক্সিমাম মই কি ফ'ল' কৰি থৈছোঁ অল নিউজেছ মানে নিউজ পেপাৰ আৰু টিভিৰ সন্মুখত বহিবলৈ সময় নাই গতিকে মই এনি টাইম মই আপডেটেড হৈ থাকোঁ গতিকে সেইটো মই আজি ৰাতিপুৱা কেইবাবাৰ পঢ়িছোঁ চাগে প্ৰিয় অভিনেতা অসমৰ আৰু বলিউডৰ প্ৰিয় অভিনেতা অসমৰ চাওক আইমিটো মোৰ ৱাইফ তাই অভিনেত্ৰী আৰু যতীন বৰাৰ অভিনয় ভাল পাওঁ মই আৰু যদি বলিউড কয় মই শ্বাহৰুখ খানৰ ফেন বিগ ফেন অফ শ্বাহৰুখ খান আৰু এটা কথা আপোনাৰ বাৰ্থডে আহি আছে 17 জুন বাৰ্থডে প্লেনিং তেনেকুৱা একো নাই আমাৰ প্লেনিং নাই আমিতো গাঁৱত জন্ম হোৱা ল'ৰা কি বাৰ্থডে প্লেন থাকে বাহিৰলৈ নাযাওঁ আজিকালি মোৰ লগৰ ল'ৰাবিলাক আহে মোতকৈ মোৰ সৰু আমাক ভাল পোৱা ল'ৰা কেইটামান আহে ঘৰতে ৰাতি এটা আইমিয়ে কেক ৰেডি কৰে বাকী আৰু আমি গাঁৱত জন্ম হোৱা ল'ৰা ক'ত বাৰ্থডে হয় স্পেচিয়েল কিবা একো নাই স্পেচিয়েল ন' বাৰ্থডে স্পেচিয়েল এনিথিং আই হেভ আপোনাৰ ফিউচাৰক লৈ ভৱিষ্যতক লৈ এজ এ পীযুষ হাজৰিকা সপোন কি আছে
তেনেকুৱা পাৰ্টিকুলাৰ সপোন বিশেষটো একো নাই পলিটিক্স কৰিবলৈ হ'লে মানুহৰ কাৰণে কাম কৰিব লাগিব মই এটা কথা খুব মাজে মাজে মই যেতিয়া ষ্টুডেণ্টক লগ পাওঁ বা ক'ৰবাত তেনেকুৱা ভাষণ দিব পাওঁ মই এটা কথা কওঁ আমাৰ সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগে জাতিটোৰ প্ৰতি দায়বদ্ধতা থাকিব লাগে অকল কৈ নাথাকোঁ নিজৰো ক'ৰবাত থাকিব লাগিব ডেফিনেটলি পলিটিকেল কেৰিয়াৰতটো আগবাঢ়িবলৈ চবেই বিচাৰিব কিন্তু মানুহৰ মাজত সমাধিত হৈ থাকিলেহে পলিটিকেলি ছাকচেছ হ'ব কোনোবা গতিকে মোৰ ফিলিংছ সমাধিত হ'বলৈ কাম কৰিব লাগিব এতিয়া মোৰ কথাটো হ'ল যে মানুহে ভাল পাই থাকক মানুহে ভাল পাই থাকে মানে আল্টিমেটলি মই কাম কৰিলোঁ ডেট ইজ দ্য গ'ল আৰু অসমখনক লৈ পীযুষ হাজৰিকা নহয় অসমখনক লৈ মোৰ বহুত ডাঙৰ ইচ্ছা মই এইটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া যে প্ৰত্যেক মুহূৰ্তত কয় সেইটো 100% মই কৰোঁ যে অসমক আগুৱাই লৈ যাব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 5খন ষ্টেটৰ ভিতৰত এখন ক'ব লাগে সেইটো মানে দেহে মনে ভাবা বুলি যে কয় মনে প্ৰাণে ভাবা বুলি যে কয় মই তেনেকৈ আশা কৰোঁ অসমীয়া হিচাপে মই গৌৰৱ কৰোঁ অসমীয়া হিচাপে কেতিয়াবা দুখ লাগে আমাৰ কিছু আমাৰ ডিমেৰিটৰ কাৰণে সেই ডিমেৰিটবিলাক নাইকিয়া হওক অসমখন খুব ভাল ষ্টেট হওক অসম ডেভেলপড হওক অসমৰ ল'ৰাবিলাকৰ প্ৰত্যেকজনে ভালকৈ কাম কৰক সেইটো মই মনে প্ৰাণে বিচাৰোঁ খুব ব্যস্ত আপুনি নিৰ্বাচনৰ আগতেই হওক নিৰ্বাচনৰ পিছতে যিহেতু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী প্ৰতিটো সময়তে ব্যস্ত গতিকে আপোনাৰ ব্যস্ততাৰ মাজতে ক'ৰবাত এনেকুৱা মন যায় নেকি যে অকণমান সময় মোৰ নিজৰ বাবে অকণমান নিৰলে মই বহু তেনেকুৱা বিশেষ নাই মোৰ তেনেকুৱা বহুত প্ৰাইভেট লাইফ বহুত নাই এটা বস্তু মই ৰাতিপুৱা 1 ঘণ্টা 15 মিনিট মই এক্সাৰচাইজ কৰোঁ সেইখিনি সময়ত বেলেগে ডিষ্টাৰ্ব কৰিলে মই বেয়া পাওঁ সেইখিনি সময়তো মানুহ লগ পাওঁ মই সেইখিনি সময় যাক কৈ থৈছোঁ মই তেওঁলোক আহিলে ভাল পাওঁ সেইখিনি সময়ত বেলেগ আহি ডিষ্টাৰ্ব কৰিলে মই বেয়া পাওঁ তাৰপাছত মোৰ একো পাৰ্চনেল লাইফ নাই নাই আৰু এটা কথা মই নিজৰ লগত হোৱা কাৰণেহে মই আপোনাক সুধিছোঁ মই এনেই ধৰক নিৰ্বাচনৰ সময়ত বা বহু সময়ত পীযুষদাৰ সৈতে কানেক্ট হৈ থাকোঁ কেতিয়াবা ফোন কৰা হয় এনেকুৱা হয় যে মই আপোনাক যেতিয়া ফোন কৰোঁ মোৰ লগতে হৈছে নে বেলেগৰ লগতো হৈছে আপুনি ক'ব ফোন কৰিলে কিন্তু আপুনি পটকৈ ফোনটো ৰিচিভ নকৰি কাটি দিয়ে তাৰপিছত কিন্তু আপুনি লগে লগে কল বেক কৰোঁ সেইটো মোৰ কেৰেক্টাৰ মই যিখিনি ইম্পৰ্টেণ্ট বুলি বহুত ভাবোঁ চবকেতো সম্ভৱেই নহয় মই কিন্তু কল বেক কৰোঁ সেইটো মোৰ এটা স্বভাৱ মই চবৰে এটা বেলেগ ছিষ্টেম থাকে কিছুমানে ফোন নধৰে কিছুমানে ফোন ধৰে আমি প্ৰত্যেকটো ফোন ধৰিব নোৱাৰোঁ এতিয়া আপোনাৰ ইয়াত বহি আছোঁ মোৰ ফোন আহি আছে বুলি দেখি আছোঁ মইতো ধৰিব নোৱাৰোঁ যিকেইটা পাৰোঁ মই কল বেক কৰিম আৰু মই 24 আৱাৰ্ছত ফোনটো 1 মিনিটো বন্ধ নকৰোঁ ৰাতিপুৱাও যদি মই ৰাতিপুৱা চাৰাতি ছাউণ্ড অফ কৰোঁ ৰাতিপুৱা ইম্পৰ্টেণ্ট ফোনকেইটা মই উঠিবলৈ কোনোবাই যদি মোক ফোন কৰি থ'লে মই শুই গ'লোঁ বা ছাউণ্ড অফ হৈ থাকিলে গম নাপালোঁ মই ফোনকেইটা কল বেক কৰি লওঁ আৰু এটা মই ৰাজনীতিৰ সৈতে জড়িত মাত্ৰ আৰু দুটা কথা মই সুধিম সেইটো হৈছে আপোনাৰ আগৰ সমষ্টি আছিলে ৰহা তাৰপিছত আপুনি আহিলে জাগিৰোড সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল এইবাৰ আপুনি আকৌ জাগিৰোডৰ পৰা আৰু বেলেগলৈ যোৱাৰ কিবা একেবাৰে পৰিকল্পনা নাই একচুৱেলি দলেহে সিদ্ধান্ত লৈছিলে মই জাগিৰোডত ইলেকশ্যন খেলিম কিন্তু মই অৰিজিনেলি জাগিৰোডৰ ভোটাৰ মই ৰহাৰ ভোটাৰ নহয় অ'কে আগতে আপুনি জাগিৰোডত ভোট দিছিলে ৰহাত খেলোতে জাগিৰোডত ঘৰ মোৰ জাগিৰোড সমষ্টিত মোৰ ঘৰ হয় মোৰ ঘৰটো জাগিৰোডত পৰে কিন্তু দলে তেতিয়া কৈছিল যে ৰহাত ইলেকশ্যন খেলিব লাগে বা মই গ'লোঁ ৰহাত ইলেকশ্যন খেলিবলৈ জাগিৰোডত যিহেতু কংগ্ৰেছ দলৰ MLA আছিলে ৰহাত খালী আছিলে মই ৰহাত গ'লোঁ দলে মোক তাত টিকট দিলে তাৰপাছত 16ত যেতিয়া বিজেপিত যোগদান কৰিলোঁ 16ত মোক দলে ক'লে জাগিৰোডৰ পৰা ইলেকশ্যন খেলিবলৈ তো জাগিৰোডৰ পৰা ইলেকশ্যন খেলিছোঁ এতিয়া মোৰ জাগিৰোডতে সদায় ইলেকশ্যন খেলাৰ মন যদি দলে দিয়ে ইলেকশ্যন খেলাটো দলৰ ওপৰত ডিপেণ্ড কৰিব দেই দলে যদি টিকট নিদিয়ে মই ক'ৰ পৰা খেলিম কিন্তু দলে যি সিদ্ধান্ত ল'ব সেইটোৱে হ'ব দলে যদি কয় জাগিৰোড নালাগে বেলেগত খেলিম দলে যদি কয় জাগিৰোডতো খেলিব নালাগে বেলেগতো খেলিব নালাগে নেখেলোঁ গোটেই কথাটো ডিপেণ্ড কৰে দলৰ ওপৰত কিন্তু মই মনে প্ৰাণে জাগিৰোড এৰিব নোখোজোঁ জাগিৰোড প্ৰথম পচন্দ জাগিৰোড সদায় প্ৰথম পচন্দ আৰু আপোনাৰ প্ৰিয় ঠাই বুলি যদি মই কওঁ প্ৰিয় ঠাই মই যদি প্ৰিয় ঠাই বুলি কওঁ মোৰ কাৰণে প্ৰিয় ঠাই গুৱাহাটী মই যদি অসমৰ বাহিৰত যাওঁ মই গুৱাহাটীলৈ গুচি আহিব খোজোঁ গুৱাহাটীত সৰুৰ পৰাই থকা গুৱাহাটীখন মোৰ সঁচাকৈ প্ৰিয় আৰু গুৱাহাটীয়ে মোক বহুত দিছেও জাগিৰোডটোতো সমষ্টি আহঁতগুৰিত জন্ম এইকেইটাতো থাকিবই তাৰপাছত বাহিৰৰ পৰা আহি গুৱাহাটীত এষ্টাব্লিছ হৈছোঁ গুৱাহাটীত ডাঙৰ হৈছোঁ মানে গুৱাহাটীয়ে এইখিনি মোক দিছে কাৰণে হৈছোঁ গতিকে মই গুৱাহাটীখনক অত্যন্ত ভাল পাওঁ
আৰু এটা কথা মই সুধিব বিচাৰিছোঁ সেইটো হৈছে এতিয়া আমি যদি দেখিবলৈ পাওঁ তেতিয়াহ'লে ৰাজনীতিত কিন্তু বহু ল'ৰা ছোৱালী যুৱক যুৱতী আকৰ্ষিত হৈ আছে এতিয়া গতিকে এই যিসকল নতুন ল'ৰা ছোৱালী ৰাজনীতিলৈ আহিব বিচাৰিছে বা স্ক'প বিচাৰি থাকে আপুনি কেনেধৰণে তেওঁলোকক কি বাৰ্তা দিব ডেফিনেটলি আহিব লাগে ল'ৰা ছোৱালী নাহাটোৱে গণ্ডগোল মানুহে এতিয়া মই কেতিয়াবা মোৰ ফিল হয় মানে এতিয়া মেক্সিমাম চিনেমাত যদি চাওঁ পলিটিচিয়ানক অকল ডেভিল বনোৱা যায় হুম, সেইটো কৰিব নালাগে হুম, মানে চব পলিটিচিয়ান বেয়া নহয় হুম, হুম, আৰু যিমান বেয়াকৈ দেখায় ইমানটো হ'বই নোৱাৰে যিমান বেয়াকৈ চিনেমাত পলিটিচিয়ানক দেখাই হ'বই নোৱাৰে হুম, সেইবিলাক দেখি দেখি ল'ৰা পলিটিক্সলৈ নাহিব হুম, তেতিয়া দেশ কোনে চলাব yes, ভাল ল'ৰা ছোৱালী নাহিলে দেশ কোনে চলাব ছিষ্টেমটোতো কোনোবাই পলিটিকেলিয়ে চলাব লাগিব হুম, মানে মুখ্যমন্ত্ৰী হ'ব লাগিব প্ৰধানমন্ত্ৰী হ'ব লাগিব মন্ত্ৰী হ'ব লাগিব মন্ত্ৰী হ'বলৈ MLA হ'ব লাগিব MP হ'ব লাগিব সেইটোৱে ছিষ্টেমেই দেশখন চলিব হুম, চব যদি এনেকৈ ভাবি লয় যে পলিটিচিয়ান মানেই চোৰ বেয়া পলিটিচিয়ান মানেই বেয়া হুম, ভাল ল'ৰা ছোৱালীটো নাহিব হুম, যে তুমি তোমাৰ ল'ৰা ছোৱালীক ভৱিষ্যতে পলিটিক্সলৈ আহিব দিবা নেকি এইটোৱে যদি ভাবি থাকা হুম, যে কোন ভাল ল'ৰা ছোৱালী আহিব ভাল ল'ৰা ছোৱালী নাহিলে কোনে ষ্টেট চলাব কোনে দেশ চলাব গতিকে অলপ মোৰ পথেৰে কি হ'ব লাগে যোন বেয়া পলিটিচিয়ান তেওঁ বেয়াকৈ পৰ্ট্ৰেট কৰিব লাগে হুম, যোন ভাল তেওঁ ভালকৈ পৰ্ট্ৰেট কৰিব লাগে হুম, নহ'লে কি হয় পলিটিকেল ক্লাছটোক আমি একেবাৰে কি কৰি দিছোঁ ভিলেন সজাই দিছোঁ হুম, বেয়া 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 লেতেৰা। কোন আহিব এতিয়া কোৱা হুম, দেশ কোনে চলাব দেশখনটো কোনোবাই চলাব লাগিব হুম, গতিকে হ'ব লাগে যে ভাল মানুহ আহিব লাগে হুম, আৰু ভোটাৰো সচেতন হ'ব লাগে হুম, কিন্তু পলিটিচিয়ান লাগিবই গোটেই পৃথিৱীৰ ছিষ্টেমটোৱে দেশ কোনে চলাব পলিটিচিয়ানে হুম, যদি চব বেয়া মানুহ হৈ যায় দেশখনটো বেয়াকৈ চলিব ন হুম, গতিকে সকলোৰে দায়িত্ব সমাজ সংগঠকসকলৰ দায়িত্ব মেডিয়াৰ দায়িত্ব সচেতন মানুহৰ দায়িত্ব যে যিসকল বেয়া তেওঁলোকক নাইকিয়া কৰি দিব লাগে যিসকল ভাল তেওঁলোকক অলপ আগুৱাই দিব লাগে হুম, তেওঁলোকে আৰু উৎসাহ পাব আৰু তেওঁলোকক দেখি ভাল ল'ৰা ছোৱালী পলিটিক্সত আহিব হুম। নহ'লে কিন্তু দেশত অসুবিধা হ'ব এনেকুৱা দুটা বা তিনিটা কিটিপ কওক যিটো কিটিপ ফ'ল' কৰি যে ৰাতিপুৱা সোনকালে উঠা বা কি কি নিয়ম ফ'ল' কৰিলে সোনকালে তেওঁলোকে ছাকচেছ হ'ব পাৰে ৰাতিপুৱা শুই উঠাত ডাঙৰ হেৰি নহয় কিন্তু ছাকচেছ হ'ব কেনেধৰণে কষ্টটো কেনেধৰণে কৰিব কষ্ট তেওঁলোকে মানে দায়িত্বনে ছাপ'জ হুম, তুমি সাংবাদিক হুম, তোমাৰ দায়িত্বটো কি যে দিনটোত 8 ঘণ্টা কাম কৰিব লাগিব হুম। মই আৰু ক'ম যে বেছি। 9 ঘণ্টা কৰিব লাগিব কথাটো কৈছোঁ আপডেট হৈ থাকিব ন, লাগিব কথাটো কৈছোঁ মই সেইটোৱে মানে এইটো মই 8 ঘণ্টা যেনে তেনে ডিউটিটো চেছ কৰোঁ সেইটো মানুহ ছাকচেছ হ'ব নোৱাৰে য়েছ য়েছ হয় আৰু চিৰিয়াছো হ'ব লাগিব কষ্ট বহুত কৰিব লাগিব য়েছ আজি ঠিক আছে তুমি বুলি কৈছো যে এইটো একো সৰু নাই, কাৰণে একো নাই, মই তুমি আগৰ বুলি পৰা কওক। কওঁ। তুমি ধৰা এটা টিভি চেনেলত হুম। চাকৰি কৰা জাৰ্নেলিষ্ট হুম, বা তুমি এতিয়া ৰেডিঅ'ত জাৰ্নেলিষ্ট হুম। যি হয় তুমি যদি ভাবা যে মোৰ ডিউটিটো আছে আজি 6টাৰ পৰা 2টালৈকে হুম, কিবাকে মই ডিউটিটো কৰি যাব লাগে চেনেলৰ মালিকে মোক আৰু মাহত দৰমহাটো দিয়া চিষ্টেম কৰিব লাগে তুমি ব্যক্তিগতভাৱে ওপৰত নাযাবা হুম, তোমাক কোনোবাই চাই আছে যে এই ছোৱালীজনীয়ে কিমান কষ্ট কৰে হুম, তেতিয়া তোমাৰ এডিটৰে তোমাৰ চেনেলৰ অ'নাৰে তোমাক প্ৰমোশ্যন জল্দি দিব নে নিদিব সিদ্ধান্ত ল'ব হুম, আৰু তুমি সদায় এইখন চকীতে বহি থাকিবা নেকি তুমি জাৰ্নেলিষ্ট তাৰপৰা ছিনিয়ৰ জাৰ্নেলিষ্ট তাৰপৰা কিবা এডিটৰ নিউজ Executive editor, এক্সিকিউটিভ কিবা। এডিটৰ তেনেকৈহে যাব হুম, হয়। কোন যাব এজন জাৰ্নেলিষ্টৰ পৰা এডিটৰলৈকে যাবলৈ কোন যাব হুম, অসমত চেনেল কেইটা আছে 7টা 8টা হুম, তাত 7জন 8জনে এডিটৰ হুম, যিকেইজন 7জন 8জন এডিটৰ আছে তেওঁলোকৰ লগত কিমানে একেলগে সাংবাদিকতা আৰম্ভ কৰিছিল হুম, কোনোবা সাংবাদিকতা এৰিলে কোনোবা এতিয়াও ডেস্কত বহি লিখি আছে লিখি আছে হয়। কোনোবা এডিটৰ হৈ গ'ল কিয় তেওঁলোক এডিটৰ হ'ল হুম, কাৰণ তেওঁলোক চিৰিয়াছ আছিল হুম, তেওঁলোকে কষ্ট কৰিছিল হয়। তেওঁলোকে কামটোক ফাঁকি দিয়া নাছিল গতিকে মোৰ মতে কামক ফাঁকি দিব নালাগিব কামত চিৰিয়াছ হ'ব লাগিব দুগুণ কষ্টৰে কাম কৰিব লাগিব হুম, আৰু সমাজৰ প্ৰতি দায়িত্ব থাকিব লাগিব হয়। সমাজৰ প্ৰতি দায়িত্ব থকাটো মানে কি যাবা আজি মই মন্ত্ৰী হুম। মই যদি যি টি কৰি ফুৰোঁ তাৰমানে সমাজৰ প্ৰতি মোৰ দায়িত্ব নাই হুম, তুমি বাৰু সাংবাদিক তুমি যদি সমাজৰ কথা একো চিন্তাই নকৰা ছেল্ফ চেণ্টাৰ্ড হৈ যোৱা হুম, তুমিতো ভাল কাম নকৰিবা নহয় হয়। সমাজৰ প্ৰতি দায়বদ্ধতা মানে অলপ ভাল কাম কৰিবলৈ নিজক চেষ্টা কৰা নিজক কণ্ট্ৰল কৰি ৰখা হুম। এই 4টা গুণ থাকিলে মোৰ মতে মানুহ ছাকচেছ হ'ব ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আমি কথা পাতিলোঁ একেবাৰে শেষত ৰেডিঅ' মন যায় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন আপোনাৰ কিবা মেছেজ দিব নেকি মই এটা কথাটো বাৰে বাৰে কৈ আছোঁ আগতেও কওঁ সকলোৱে ছ'চাইটিৰ প্ৰতি দায়বদ্ধ হ'ব লাগে হুম, মন যায় দায়বদ্ধ হওক আমাৰ অসমৰ ৰাইজৰ প্ৰতি ৰাইজৰ
কাৰণে মাত মাতক, ৰাইজক মনোৰঞ্জনো দিয়ক। আৰু যিহেতু ৰেডিঅ' হয় ডেফিনেটলি গানো বাজিব, হয় ডেফিনেটলি ভাল ভাল কথাও চৰ্চা হ'ব। আৰু সকলোকে খেতিয়ক এজনৰ কাৰণেও কিবা এটা সহায় কৰিবলৈ বাৰ্তা দিয়ক, এজন পঢ়ুৱৈৰ কাৰণেও কিবা এটা, তেওঁলোকৰ কাৰণেও কিবা এটা বাৰ্তা দিয়ক, সচেতন মানুহখিনিয়েও কিবা এটা কৰিব পৰাকৈ তেওঁলোকক এটা বাৰ্তা দিয়ক। মুঠৰ ওপৰত ৰাজ্যৰ কাৰণে কাম কৰা, দেশৰ কাৰণে কাম কৰা, জাতিৰ কাৰণে কাম কৰিবলৈ মানুহক উদ্বুদ্ধ কৰক। মন যায়ৰ প্ৰতি সেইটোৱে মোৰ অনুৰোধ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমাৰ সৈতে অসম চৰকাৰৰ দক্ষ জনপ্ৰিয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা। এয়া অনুষ্ঠান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়। শুন হে ৰাজন, শুন প্ৰজাগণ, আপোনালোকে শুনিছেনে? শুন শুন সবাসত আমাৰ অৱস্থান।